নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ ডিচেম্বৰ মাহৰ বাবে ধনু ৰাশিৰ মাহেকীয়া ৰাশিফল। ধনু ৰাশিৰ ব্যক্তিৰ বাবে এই বৰ্ষৰ ডিচেম্বৰ মাহত কেৰিয়াৰ ক্ষেত্ৰত আশাব্যঞ্জক সম্ভাৱনা আছে। আপোনাৰ দশম স্থানত বৃহস্পতিৰ প্ৰভাৱৰ বাবে এইটো পেছাদাৰী বৃদ্ধিৰ বাবে অনুকূল সময়। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেন্তে এই মাহত আপুনি বিচৰা সুযোগটো পাব পাৰে। আপুনি সম্ভৱতঃ আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা এই ক্ষেত্ৰত সমৰ্থন লাভ কৰিব। ইয়াৰ উপৰিও আপোনাৰ শত্ৰুৰ ওপৰত আপোনাৰ ক্ষমতা থাকিব, ফলত তেওঁলোকে আপোনাৰ ক্ষতি কৰিবলৈ অসুবিধা পাব। ছাত্ৰ ছাত্ৰীৰ বাবে এই সময়ছোৱাত কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰয়োজন হ'ব। ভাগ্য আপোনাৰ পক্ষত নাথাকিব পাৰে, গতিকে সফলতা লাভৰ বাবে আপোনাৰ প্ৰচেষ্টাত মনোনিৱেশ কৰাটো অতি প্ৰয়োজনীয় হ'ব। ব্যৱসায় কৰাসকলৰ বাবে মাহটোৰ প্ৰথমাৰ্ধত সপ্তম ঘৰত শুক্ৰৰ উপস্থিতিৰ বাবে লাভৱান হ'ব। 15 ডিচেম্বৰত ধনু ৰাশিত ট্ৰেনজিট হোৱাৰ পিছত সূৰ্যই এই ঘৰত যোগদান কৰিব, যিয়ে বিদেশী ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে অনুকূল সুযোগ কঢ়িয়াই আনিব। আৰ্থিকভাৱে এই মাহত ধনু ৰাশিৰ লোকসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ খৰচ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে বাজেট তৈয়াৰ কৰিলে অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি হাত সাৰিব পাৰিব। বৃহস্পতি আপোনাৰ দ্বাদশ ঘৰত স্থান পাব, যিয়ে খৰচ নিয়ন্ত্ৰণ কৰে, ফলত আপুনি বিদেশত আৰ্থিক লাভ কৰিবও পাৰে। এই সময়ছোৱাত সোণ বা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাটো লাভজনক হ'ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত ডিচেম্বৰ মাহত ধনু ৰাশিৰ লোকসকলৰ বাবে এক মিশ্ৰিত ফল লাভ কৰিব পাৰে। এই সময়ছোৱাত আপোনাৰ সংগীৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ভাগ্যৰ সহায়ত এই সমস্যাসমূহৰ সমাধান হোৱাৰো সম্ভাৱনা থাকিব আৰু আপোনাৰ সংগীয়ে আপোনাৰ যিকোনো সন্দেহ বা উদ্বেগ দূৰ কৰাত সহায় কৰিব। বিবাহিত ব্যক্তিৰ বাবে আপোনাৰ সপ্তম ঘৰত থকা সূৰ্য আৰু শুক্ৰৰ বাবে বৈবাহিক জীৱনৰ বাবে অনুকূল সময় হৈ পৰিব। আপুনি সম্ভৱতঃ আপোনাৰ পত্নী বা স্বামীৰ সৈতে অধিক সময় কটাব পাৰিব আৰু সন্তানৰ আশা কৰাসকলে এই সময়ছোৱাত ভাল খবৰ লাভ কৰিবও পাৰে।